দ্বিতীয়বাৰলৈ নিৰ্বাচিত হৈ ব্যস্ত হৈ পৰিছে বিধায়ক বিশ্বজিৎ ফুকন। সৰুপথাৰ সমষ্টিত উন্নয়নমূলক কাম কাজত ব্যস্ত হৈ আছে বিধায়কগৰাকী। উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত ৰোপণ কৰিব ৫,০০০ নাহৰৰ পুলি। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৰণত ৰোপণ কৰিব এই পুলিসমূহ আৰু সমষ্টিটোক লৈ নতুন পৰিকল্পনাৰ কথা সদৰি কৰিলে বিধায়কগৰাকীয়ে। সৰুপথাৰৰ সংবাদদাতা ৰাজকল্প হাজৰিকাৰ এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছে। জিলাৰ এটা গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি ১০৭ নং সৰুপথাৰ বিধানসভা সমষ্টি। সৰুপথাৰ বিধানসভা সমষ্টিত দ্বিতীয়বাৰৰ বাবে ৰাইজৰ নেতা বিশ্বজিৎ ফুকনে NDA তথা বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আচলতে দ্বিতীয়বাৰৰ বাবে সৰুপথাৰ বিধানসভা সমষ্টিৰ বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু মোৰ সৈতে আছে বিধায়ক বিশ্বজিৎ ফুকন আছে। আগন্তুক ৫টা বছৰত সৰুপথাৰবাসী ৰাইজৰ হকে কি কৰিব বা কেনেধৰণে সৰুপথাৰখনক উন্নয়নৰ দিশত আগবঢ়াই নিব সেই সন্দৰ্ভত পোনে পোনে অসম লাইভ এক্সক্লুচিভ জানিবলৈ চেষ্টা কৰিম। দাদা, প্ৰথমতে অসম লাইভৰ স্বাগতম জনাইছোঁ। মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। কেনেধৰণে এইবাৰ যিহেতু দ্বিতীয়বাৰৰ বাবে আপুনি বিধায়ক হিচাপে নিৰ্বাচিত হৈছে? দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হোৱাৰ পাছত আমাৰ কৰিব লগা বহুত কাম আছে। তাৰ ভিতৰত প্ৰথম আৰু প্ৰধান কামটো আমি ঠিক কৰি থৈছোঁ যে যোৱা 5 বছৰত যিখিনি বাংলাদেশী মিয়াৰ উচ্ছেদ আমি সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ, সেইখিনি আমি অগ্ৰাধিকাৰ ভিত্তিত উচ্ছেদ কৰাৰ ব্যৱস্থা কৰিম, যাতে সৰুপথাৰ সমষ্টিটো অসমৰ এক প্ৰথমটো সমষ্টি হয় যে য'ত মিয়া মুক্ত সমষ্টি, বাংলাদেশী মুক্ত সমষ্টি। তাৰ কাৰণে আমি কাম কৰিম। ইতিমধ্যে 15,000তকৈ অধিক বাংলাদেশী মিয়াক আমি ইয়াৰ পৰা বহিষ্কাৰ কৰিছোঁ। বাকী সকলকো ইয়াৰ পৰা বিতাড়িত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা ল'ব লাগে, এইটো আমাৰ প্ৰাৰম্ভিক কথা। দ্বিতীয়তে, এইবাৰ নিৰ্বাচনত আমি কোনো প্ৰতিশ্ৰুতি দিয়া নাছিলোঁ। কৈছিলোঁ যে কামৰ ভিত্তিত আমাক ভোট দিয়ক। তথাপিতো আমাৰ দায়বদ্ধতা আছে। ইয়াত নিকা, স্বচ্ছ প্ৰশাসন, দুৰ্নীতিমুক্ত প্ৰশাসন, এইখিনি কৰাৰ উপৰিও সৰুপথাৰত ড্ৰাগছ আৰু অবৈধ চুলাই মদৰ ব্যাপক প্ৰচলন দেখিবলৈ পোৱা যায়। ড্ৰাগছৰ প্ৰচলনৰ ফলত যুৱ প্ৰজন্ম একেবাৰে পংগু হৈ যোৱাৰ দৰে হৈছে। অবৈধ চুলাই মদৰ প্ৰচলনৰ ফলত আমাৰ সমাজখনত ইমান কাজিয়া পেচাল বাঢ়িছে। গতিকে এই দুটা বিৰুদ্ধে আমি জেহাদ ঘোষণা কৰি সৰুপথাৰৰ পৰা ড্ৰাগছ আৰু মদ, অবৈধ মদ নাইকিয়া কৰাৰ কাৰণে আমি অগ্ৰাধিকাৰ ভিত্তিত কাম কৰিম। তাৰ উপৰিও সৰুপথাৰ ছায়েন্স কলেজৰ কাম এইবাৰ সম্পূৰ্ণ কৰিব লাগিব। সৰুপথাৰত ক্ৰীড়াৰ পৰিৱেশ আৰু উন্নত কৰিব লাগিব, শিক্ষাৰ পৰিৱেশ আৰু উন্নত কৰিব লাগিব। আমি সৰুপথাৰক সকলো ফালৰ পৰা আগুৱাই লৈ যাব লাগিব। উৰিয়ামঘাটতো আমি জুবিন গাৰ্গৰ মৃত্যুৰ সময়তে এটা কল্পনা কৰিছিলোঁ যে জুবিন গাৰ্গৰ প্ৰিয় যিহেতু নাহৰ গছ, সেইকাৰণে ৫,০০০ জোপা গছৰ সৈতে 50 বিঘা মাটিত জুবিন গাৰ্গ নাহৰ উদ্যান প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি চিন্তা কৰিছিলোঁ। আৰু সেই হিচাপে আমি উৰিয়ামঘাটৰ হাতীডুবি অঞ্চলটো আইডেণ্টিফাই কৰিছোঁ। তাত ৫,০০০ জোপা নাহৰ গছ ৰোপণ কৰি জুবিন গাৰ্গ নাহৰ উদ্যান আমি তাত প্ৰতিষ্ঠা কৰিম। তাৰ প্ৰাৰম্ভিক কাম কাজ হৈছে, যোৱাকালিও মই গৈছোঁ। আমি জুবিন গাৰ্গৰ মৃত্যুৰ পাছত যোৱা সময়ছোৱাত বন বিভাগৰ সহযোগত ৫,০০০তকৈ অধিক নাহৰ গছৰ পুলি নাৰ্চাৰী কৰিছোঁ। গতিকে এইখিনি ৰুই আমি জুবিন গাৰ্গৰ প্ৰতি আমাৰ শ্ৰদ্ধা নিবেদন কৰিম। যিহেতু উৰিয়ামঘাটৰ বৃহৎ এটা 10 সহস্ৰাধিক ভূমি আচলতে অবৈধ বাংলাদেশী বা মিয়াৰ কবলৰ পৰা মুক্ত হ'ল, আৰু সৰুপথাৰত আৰু আছে নেকি? মই তাকে কৈছোঁ যে আৰু আছে, আৰু আমাৰ অন্ততঃ 1000 বিঘা মাটি মুক্ত কৰিবলৈ বাকী আছে। এইখিনি আমি অগ্ৰাধিকাৰ ভিত্তিত মুক্ত কৰিম। যিহেতু ইয়াৰ পৰা লাভলীনা বৰগোহাঁই বা নয়নমণি শইকীয়া ক্ৰীড়াৰ ক্ষেত্ৰত উজলি উঠিছে, ক্ৰীড়াৰ ক্ষেত্ৰত কেনেধৰণে? ক্ৰীড়াৰ ক্ষেত্ৰখনত আমি যোৱা 5 বছৰ আমাৰ সাধ্য মানে আমি কাম কৰিছিলোঁ। ইনডোৰ ষ্টেডিয়াম, বক্সিং একাডেমি, ষ্টেডিয়াম এইবোৰ নিৰ্মাণ কৰা হ'ল। কম দিনৰ ভিতৰতে সৰুপথাৰ ছুইমিং পুলে প্ৰাণ পাই উঠিব। সৰুপথাৰ